ফাইনেলি ধৰা পৰি গ'ল কভাইট চোৰ ধৰা পৰি গ'ল মূৰে কপালে হাত দিছে দুই কভাইট চোৰে সাংবাদিকবিলাকো কম নহয় সাংবাদিকে যিমান পাৰে লৈছে তেওঁলোকৰ ফুটেজ বেচেৰাহঁতে কি কৰিব মূৰে কপালে হাত দি চিন্তা কৰিছে হাই কি কৰিলোঁ হয় এনেদৰে এতিয়া পোষ্ট দিব লগা হৈছে হাতত হেণ্ডকাফ লগাই দুই গৰু চোৰ ঘটনাবোৰ জানিবৰ কাৰণে চাওক আমাৰ এই বিশেষ প্ৰতিবেদন বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষীৰ বৃহৎ সফলতা গৰু চোৰ আটক কৰিবলৈ সক্ষম হয় মানিকপুৰ আৰক্ষী বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰবিলাৰ পৰা ৩জনকৈ গৰু চোৰ আটক কৰিবলৈ সক্ষম হয় বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী যোৱা ৭ ছেপ্টেম্বৰ নিশা পশ্চিম বৰবিলাৰ আজিমুদ্দিনৰ তিনিটা নুৰজামান বেগমৰ এটা মুঠ ৪টা গৰু চুৰি হৈছিল এজাহাৰৰ ভিত্তিত মানিকপুৰ আৰক্ষীয়ে ১৩ ছেপ্টেম্বৰত অভিযান চলাই পশ্চিম বৰবিলাৰ পৰা ২জন আৰু সোণাইখোলাৰ পৰা এজন চোৰ আটক কৰিবলৈ সক্ষম হয় লগতে গৰু দুটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ এই সাফল্যক সচেতন মহলে প্ৰশংসা কৰে ধৃত চোৰ ৩জন ক্ৰমে জাকিৰ হুছেইন ৰফিকুল ইছলাম আৰু জিয়াৰুল হক তিনিওজনকে স্বাস্থ্য পৰীক্ষাৰ অন্তত জেল হাজতলৈ প্ৰেৰণ কৰে আসাম টাইমছ 6 দৰ্শকসকলে দেখি আছে তাৰে কিছু দৃশ্যাংশ আৰু এনেদৰে এতিয়া মূৰে কপালে হাত দিব লগা হৈছে চোৰে হয় ১০০ গৰু মাৰিলে বাঘৰ মৰণ আৰু এনেদৰেই গৰু চোৰকৈ ধৰা পৰিল এইকেইটা কভাইট গৰু চোৰ আৰু মানিকপুৰ আৰক্ষীৰ এক বিশেষ সফলতা বুলি ক'ব লাগিব আৰু সেইবাবে সচেতন মহলে প্ৰশংসাৰে উপচাই দিছে মানিকপুৰ আৰক্ষীক মানিকপুৰৰ পৰা আব্দুল সোবহান আলীৰ ৰিপোৰ্ট আসাম টাইমছ 6